যুৱ পৰিষদে চুতীয়া জাতি উন্নয়ন পৰিষদৰ সহযোগত চুতীয়াসকলৰ সাংস্কৃতিক আৰু যুৱ সমাৰোহ আজি এদিনীয়া কাৰ্যসূচীৰে শিল্পগ্ৰামত আয়োজন কৰিছিলে। অসমৰ অন্যতম এটা ভূমিপুত্ৰ আদিম জনগোষ্ঠী চুতীয়াসকলৰ যি ঐতিহ্য, যি ইতিহাস, যি পৰম্পৰা, তেওঁলোকৰ কৃষ্টি সংস্কৃতি, ৰীতি নীতি, খাদ্যাভ্যাস, পোছাক পৰিচ্ছদৰ পৰা আৰম্ভ কৰি সকলোখিনি সমল এই যুৱ সমাৰোহ আৰু সাংস্কৃতিক সমাৰোহত তেখেতসকলে তুলি ধৰিবৰ কাৰণে প্ৰয়াস কৰিছে। অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠা এখন বৃহৎ সমাজ। ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ স্বকীয় ৰীতি নীতি পৰম্পৰাৰে এখন সুন্দৰ সমাজ আজি আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। মোৰ অনুভৱ যে প্ৰতিটো জাতি জনগোষ্ঠীৰ উপৰি পুৰুষসকলে যিসমূহ ৰীতি নীতিৰে তেওঁলোকৰ পৰম্পৰাসমূহ পালন কৰি আহিছে, সেই ৰীতি নীতি পৰম্পৰাসমূহ যাতে অক্ষুণ্ণ থাকি শিপাৰ লগত আমি সম্পৃক্ত হৈ থাকোঁ, তাৰ প্ৰয়োজনীয়তা আছে। কাৰণ আধুনিকতাৰ গ্ৰাসত আমি বহু কথা পাহৰি হয়তো যাব পাৰোঁ, কিন্তু সকলোৱে পুনৰ আমি আমাৰ অৰিজিনেলটোক আমি বিচাৰিবই লাগিব। কাৰণ এতিয়া গ্ল'বেল ৱাৰ্মিঙৰ যুগত এতিয়া সমগ্ৰ বিশ্ব মানৱে পুনৰ প্ৰকৃতিৰ লগত সম্পৃক্ত হোৱাৰ প্ৰয়াস চলিছে, তাৰ কাৰণে আন্দোলন আৰম্ভ হৈছে। আৰু সেইকাৰণে ৰিলেট টু দ্য আৰ্থ ইজ ভেৰি ইম্পৰ্টেণ্ট। আৰু সেইকাৰণে চুতীয়া যুৱ পৰিষদে তেওঁলোকৰ সংস্কৃতি পৰম্পৰা, যিসমূহ তেওঁলোকৰ ৰীতি নীতি, সেইসমূহ নতুন প্ৰজন্মৰ মাজলৈ উলিয়াই আনিবৰ কাৰণে যি প্ৰয়াস কৰিছে, ইয়ে মই ভাবোঁ যে আমি শিপাৰ লগত সম্পৃক্ত হৈ থকা এটা ভাল সুন্দৰ পৰিৱেশ। মই তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দীপক শৰ্মা ডাঙৰীয়া বহুদিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিলে। তেখেতৰ এই ৰোগ নিৰাময়ৰ কাৰণে সময়ে সময়ে অসম চৰকাৰৰ তৰফৰ পৰা কেইবাবাৰো সহযোগিতা আমি আগবঢ়াই আহিছিলোঁ। শেহতীয়াভাৱে তেখেতে উচ্চ চিকিৎসাৰ কাৰণে চেন্নাইত তেওঁ চিকিৎসাধীন হৈ আছিল, কিন্তু আজি ৰাতিপুৱাৰ ভাগত তেখেতে ইহলীলা সম্বৰণ কৰে। আৰু ইমান দূৰৈত থকা অৱস্থাত তেখেতৰ পৰিয়ালবৰ্গই আমাৰ চৰকাৰৰ লগত যোগাযোগ কৰিছিল যে তেখেতৰ নশ্বৰ দেহ তেখেতৰ মাতৃভূমিলৈ লৈ আনিবৰ কাৰণে। আৰু আমাৰ চৰকাৰৰ তৰফৰ পৰা সকলোখিনি সা সুবিধা আমি কৰিছোঁ। তেওঁক লৈ অনা হ'ব আৰু পৰিয়ালৰ সহযোগত, ৰাইজৰ সহযোগত সাক্ষীত্ব সম্পন্ন কৰা হ'ব। চুতীয়া যুৱ পৰিষদ অসমৰ উদ্যোগত চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত গুৱাহাটী আমাৰ শিল্পগ্ৰাম এই প্ৰেক্ষাগৃহত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় যুৱ সমাৰোহ অনুষ্ঠিত হৈছিলে। আৰু আজি অসমৰ 13খন জিলাৰ প্ৰায় 1000 অধিক প্ৰতিনিধি আমাৰ চুতীয়া জ্ঞাতি ৰাইজ এই অনুষ্ঠানত উপস্থিত হৈছিলে, সমবেত হৈছিলে। আৰু আমি পুৱা 9 বজাত পতাকা উত্তোলনৰ পৰা আমাৰ চুতীয়াসকলৰ ইষ্ট দেৱতা কুবৈৰদেউক পূজা অৰ্চনা কৰাৰ যি পূজা, আমাৰ কুবৈৰ দেৱতাৰ পূজা, লগতে শলিতা লগোৱা অনুষ্ঠানেৰে আমি কাম শুভাৰম্ভণি কৰিলোঁ। তাৰ লগে লগে আমাৰ স্মৃতি তৰ্পণ, আমাৰ চুতীয়াসকলৰ শক্তি, সাহস আৰু শৌৰ্যবীৰ্যৰ প্ৰতীক বীৰাংগনা সাধনীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, আৰু লগে লগে অসমীয়াৰ প্ৰাণৰ শিল্পী আমাৰ সকলোৰে মৰমৰ যুৱ প্ৰজন্মৰ হাতৰো জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণেৰে আমি অনুষ্ঠান শুভাৰম্ভণি কৰিলোঁ। আৰু তাৰ লগে লগে আমাৰ জনগোষ্ঠীয় যিখিনি আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ বিশেষকৈ চুতীয়াসকলৰ যিখিনি পৰম্পৰাগত নাচ, কৃষ্টি সংস্কৃতি, আমাৰ লগতে খাদ্য প্ৰণালী, লগতে আমাৰ যিখিনি আমাৰ পৰম্পৰাগত নীতি নিয়ম আছে কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত, এই সকলোখিনি আজি আমি প্ৰদৰ্শন কৰিবলৈ আমি অকণমান চেষ্টা কৰিলোঁ। আৰু অসমৰ বিভিন্ন ঠাইৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিলে, আৰু কেইবাগৰাকীও বিশিষ্ট অতিথি, নিৰ্দিষ্ট বক্তা, যোৰহাট মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ অমিত্ৰ পূজাৰী ডাঙৰীয়াই তেখেতৰ তত্ত্বগধুৰ ভাষণ আগবঢ়ালে। জনগোষ্ঠীয় কেইবাগৰাকীও যুৱ নেতা, অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈকে ধৰি আমাৰ চুতীয়া সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মহেন বৰা প্ৰমুখ্যে আমাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে।
আমাৰ ইতিমধ্যে চুতীয়া উন্নয়ন পৰিষদৰ সন্মানীয় অধ্যক্ষ কুলকমল বৰুৱা ডাঙৰীয়া, সন্মানীয় উপাধ্যক্ষ জ্যোতিপ্ৰসাদ চুতীয়া ডাঙৰীয়াই পুৱাৰ পৰা আমাৰ অনুষ্ঠানৰ লগত জড়িত হৈ আছে আৰু আমি এই আপাহতে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম চৰকাৰ চুতীয়া উন্নয়ন পৰিষদে আমাৰ এই গোটেই প্ৰগ্ৰেমটোৰ ক্ষেত্ৰত, গোটেই কাৰ্যসূচীটোৰ ক্ষেত্ৰত যিখিনি সহযোগিতা আগবঢ়ালে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে আমাৰ শিল্পগ্ৰাম, আমাৰ যি উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰ আছে, তেখেতসকলৰ আমাৰ যিগৰাকী সঞ্চালক ডক্টৰ প্ৰসন্ন গগৈ ডাঙৰীয়া, তেখেতেও আমাক এই অনুষ্ঠানটো পতাৰ ক্ষেত্ৰত যিখিনি সহযোগিতা আগবঢ়াইছে আৰু তেখেতসকলৰ সহযোগত অনুষ্ঠানটো যিখিনি পাতিবৰ বাবে যিখিনি আমাক দায়িত্ব বা তেখেতসকলে সুবিধা দিলে, তেখেতকো আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগে লগে আপোনালোকৰ সংবাদ মাধ্যমৰ যিসকল ব্যক্তি আজি আমাৰ অনুষ্ঠানত ওতঃপ্ৰোতভাৱে থাকি আমাক সহায় সহযোগিতা আগবঢ়ালে, তেখেতসকলেও আপোনালোকৰ চেনেলৰ যোগেদি মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ কিছু সময়ৰ পাছতে আমাৰ সকলোৰে হিয়াৰ আমঠু অসমীয়া যুৱ প্ৰজন্মৰ আমাৰ হাতথ্ৰ বিশ্ববিশ্ৰুত শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত আমাৰ এটি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব আৰু এই গোটেই সাংস্কৃতিক অনুষ্ঠানটো আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত উৎসৰ্গিত কৰিব বিচাৰিছোঁ। ইতিমধ্যে অসমৰ প্ৰতিষ্ঠিত শিল্পী, সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ পংকজ বৰা ডাঙৰীয়াৰ নেতৃত্বত কেইবাগৰাকীও বাচকবনীয়া শিল্পীৰ দলে ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতসকলৰ নেতৃত্বত বাৰেৰহণী আমাৰ যিটো সাংস্কৃতিক অনুষ্ঠান আৰু এই গোটেই সাংস্কৃতিক অনুষ্ঠানটো আধ্যাত্মিক ধ্যান ধাৰণাৰে অনুষ্ঠিত কৰিব তেখেতসকলে জনাইছে। গতিকে আমি এই আপাহতে সমূহ অসমবাসী ৰাইজক চুতীয়া যুৱ পৰিষদ অসমৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে হয় নিশ্চিতভাৱে আমাৰ সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত আমি এটি বঁটা প্ৰদান কৰাৰ কথা আজি আমি ইতিমধ্যে প্ৰদান কৰাৰ কথা আছিলে, কিন্তু জুবিন দাৰ বৌ গৰিমা বৌৰ শাৰীৰিক অসুস্থতাৰ কাৰণে আমি ইতিমধ্যে শাৰীৰিক আৰু মানসিকভাৱে তেখেত ভাৰাক্ৰান্ত আৰু আমি তেখেতৰ অৱস্থাখিনি আমি নিশ্চিতভাৱে অনুভৱ কৰোঁ। গতিকে আমি তেখেতক আমি আমাৰ ফালৰ পৰাই প্ৰস্তাৱ দিলোঁ যে আপুনি ইয়ালৈকে আহিব নালাগে, আমি জুবিন দাৰ ঘৰলৈ গৈ আমি অহাকালিলৈ কাহিলীপাৰাস্থিত বাসভৱনত গৈ জুবিন দাৰ নামত আমি এইবাৰ আমাৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া বঁটা আমি 2025ৰ বাবে আমি তেখেতক প্ৰদান কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।